মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এদিনীয়াকৈ অনুষ্ঠিত হয় যন্ত্ৰপাতি প্ৰদৰ্শন মেলা। বিভিন্ন ধৰণৰ বাই প্ৰডাক্টৰ পৰা মিল আৰু কণ্ট্ৰল বহুত হাই প্ৰটিন আছে কিন্তু আমি আপোনাৰ প্ৰটিন সোৰ্চ হিচাপে চিকেন স্কিন এইবিলাকত যে ইউজ হয় জিলেটিন এইটো চিকেন স্কিনৰ পৰা। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা দলে সাজি উলিয়াইছে কেইবাবিধো যন্ত্ৰ, মাংস বিক্ৰী কৰিব পৰা বাহন। এই যন্ত্ৰৰ জৰিয়তে সহজে মাংস কাটিব পাৰিব, চাফ চিকুণ কৰিব পাৰিব, চাউল, মাহ ইত্যাদি খুন্দিব পাৰিব। প্ৰধানমন্ত্ৰীৰ বিশেষ আঁচনিৰ জৰিয়তে 50জনীয়া মহিলা দলক দিছে বিশেষ প্ৰশিক্ষণ। মহিলাসকলে স্বাৱলম্বী হোৱাৰ লগতে নিজ নিজ ব্যৱসায় কৰিব পাৰিব। হয়, প্ৰগ্ৰেমটোৰ বিষয়ে আমি ফাৰ্ষ্ট টাইম আহিলোঁ আজি, তো আহি ভালে লাগিলে। বস্তুখিনি আমাক বুজালে, যেনেকৈ চ'লাৰ ছিষ্টেমটো মানে মুৰ্গীটো কেনেকৈ কি কৰিব লাগে সেইটোৰ বিষয়ে বুজালে আমাক। তো কি ক'ম আৰু মানে ভাল লাগিলে আহি পেলাই, মানে মেচিনকেইটা দেখালে, আমাক বুজালে। তো সেইটোৱে আৰু যেনিবা। হয়, আমি গোটৰ পৰা আহিছোঁ। হয়, কোন জেগাৰ পৰা আহিছে? আমি লালমাটি থাকোঁ, লালমাটি চামগুৰি বুলি কয়, তাৰপৰা আহিছোঁ। আৰু কি কি শিকালে? শিকালে মানে বস্তুটো কেনেকৈ গুড়ি কৰিব লাগে, মাংসটো মানে দেখাইছে আৰু যেনিবা। মাংসটো গুড়ি পেলাই প্ৰচেছিংখিনি দেখাইছে আৰু যেনিবা। মাংসখিনি গুড়ি কৰি পেকেটিং কৰি কেনেকৈ বস্তুটো ওলাই মানে পেকেটিং হয়, হয় হয়, সেইখিনি বস্তু দেখালে। ASRPN পষ্ট ছাৰ্ভিচ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা স্পনচৰ্ড এইটো ইনষ্টিটিউট হয়। ইয়াৰ আণ্ডাৰত আমি বিভিন্ন ধৰণৰ মেচিনাৰিজ লগতে বিভিন্ন ধৰণৰ আমি পশুজাত সামগ্ৰী আমি প্ৰস্তুত কৰি পেলাই বিভিন্ন ধৰণৰ পৰামৰ্শ আমি লৈ গৈছোঁ। আজিৰ এই অনুষ্ঠানটোত আমি আমাৰ এই প্ৰজেক্টখনত যিমানখিনি মাংস প্ৰচেছিঙৰ কাৰণে যিবিলাক মেচিনাৰিজ লাগে, যিখিনি আমি বেলেগৰ পৰা কিনিছোঁ বা যিখিনি আমি বেলেগৰ পৰা বনাইছোঁ, আমি নিজে বনাইছোঁ, এই গোটেই মেচিনখিনি আমি ইয়াতে আজি ডেমনষ্ট্ৰেট কৰিলোঁ। লগতে কৃষক বন্ধুসকলক মাতি আনি পেলাই আমি কৰা কামখিনি, আমি কৰা মেচিন তথা প্ৰডাক্টখিনিক ৰাইজৰ মাজলৈ উলিয়াই দিলোঁ। গতিকে আমি ইয়াৰ পৰা এইটোৱে আশা কৰিম যে কোনোবা যদি ইণ্টাৰেষ্টেড এণ্টাৰপ্ৰিনিয়ৰ বা নতুনকৈ ষ্টাৰ্ট কৰিব বিচৰা মাংসৰ বিজনেছ ষ্টাৰ্ট কৰিব পৰা কোনোবা মানুহ আছে, তেতিয়াহ'লে আমাৰ লগত যদি কণ্টেক্ট কৰে, তেতিয়াহ'লে আমি তেওঁলোকক গোটেইখিনি সহায় সহযোগিতা আগবঢ়াই এই ক্ষেত্ৰত টেকনিকেল যিখিনি হেল্প লাগে আমি সদায় দিবলৈ প্ৰস্তুত হৈ আছোঁ। আজি বহু মহিলা আহিছে, দেখি পোৱা গৈছে গোটৰ পৰা, তেওঁলোকে কি কি শিকিলে? মহিলাসকলক বিশেষকৈ আমি ক্লিন মিট প্ৰডাকশ্যন, কেনেকৈ ধৰণৰ হাইজেনিক মানে স্বাস্থ্যসন্মতভাৱে মাংস কাটিব লাগে বা কেনেকুৱা ধৰণৰ প্ৰডাক্ট বনাব লাগে আৰু মাংসৰ পৰা কি কি ধৰণৰ প্ৰডাক্ট বনাব পাৰি, এইখিনি বস্তু আমি বিশেষকৈ আমি আজি ক'লোঁ। আৰু লগতে মাংসৰ পৰা সংসাধন কৰি পেলাই প্ৰচেছিং কৰি পেলাই কেনেকুৱা ধৰণৰ বেলেগ বেলেগ বস্তু বনাব পৰা যায় আৰু সেই বস্তুখিনি বনাবলৈ যাওঁতে আপোনালোকক কিখিনি মেচিনাৰী লাগিব, কেনেকৈ সেই মেচিনাৰীখিনি কিনিব পাৰিব বা কিমান খৰচ পৰিব, এই গোটেইখিনি বস্তু তেওঁলোকক জনোৱা হ'ল। আৰু এটাই আশা কৰিছোঁ যে তেওঁলোকে এইখিনি বস্তু আমাৰ পৰা লোৱাৰ পাছত অদূৰ ভৱিষ্যতে যদি কিবা মাংসজাত বস্তুৰ বিজনেছ আৰম্ভ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে আমাৰ পৰা সদায় সহায় সহযোগিতা পাব। হয়, নমস্কাৰ, মোৰ নামটো সুনীতা চৰকাৰ হয়। আমি লালমাটি বৰসজাইৰ পৰা আহিছোঁ। আমাক ইয়াতে বিশেষকৈ আজিকালি চবে যেনেকৈ মাছ, মাংস, কণী সেইখিনিয়ে খাই ভাল পায়, তো তাৰ বিষয়ে জনালে যে আমি মাংসখিনি কেনেকৈ ভালকৈ ৰাখিব লাগে, মানে চফাকৈ ৰাখিব লাগে। এনে বজাৰততো বহুত ধূলি বালি পৰি লেতেৰা হয়, সেনেকৈ আমি খাই আছোঁ, তাৰ পৰা আমাৰ বহুত বেমাৰ আজাৰো হৈ আছে। তো এতিয়া বৰ্তমান আমাক ইয়াত প্ৰচেছিংখিনি দেখালে যে আমি কেনেকৈ চফাকৈ মাংসখিনি ইউজ কৰিব পাৰোঁ, সমাজত লৈ যাব পাৰোঁ চফাকৈ। তাৰপিছত আমি তাৰ পৰা মাংসখিনি সেইখিনি খালে যাতে আমাৰ কোনো বেমাৰ আজাৰ নহয়, ভালকৈ তাৰমানে ইউজ কৰিব পাৰোঁ মাংসখিনি। তাৰপিছত আৰু শিকালে যে মানে আমি মাংসৰ পৰা মানে যিখিনি পেলনীয়া বস্তু, সেইখিনি কেনেকৈ মানে ভাল এটা কামত ইউজ কৰিব পাৰোঁ। যেনেকৈ আজিকালি জীৱ জন্তুবিলাকক কুকুৰ বা ধৰক বেলেগ হেৰিবিলাকৰ কাৰণে খাদ্য আমি বেলেগৰ পৰা আনো। এতিয়া বৰ্তমান আমি ইয়াতে বনাব পাৰিম, তাৰমানে সেইবিলাক আমাৰ যেনেকুৱা মানে পেলনীয়া বস্তুবিলাক আছে সেইবিলাকৰ পৰাই বেলেগ বিদেশৰ পৰা আনি পেলাই আমি ইয়াত বিক্ৰী কৰি আছোঁ। সেইখিনি আমিও যাতে ইয়াত কৰিব পাৰোঁ, আগুৱাই লৈ যাব পাৰোঁ, সেইখিনিৰ বিষয়ে আমাক দেখুৱালে।
তাৰপিছত ইয়াতে আৰু তেখেতসকলে কেইটামান টেকন'লজিৰ নিচিনাই বস্তু কেইটামান বনাইছে, যেনেকৈ সেই আমি মাংসখিনি ফাৰ্ষ্ট টাইম আমি কেনেকৈ ফাৰ্ষ্ট টাইমৰ পৰা প্ৰচেছ কৰি যাব পাৰোঁ সেইখিনি দেখুৱালে। তাৰপিছত আমি কেনেকৈ তাৰমানে জন্তুবিলাকৰ কাৰণে খাদ্য বনাব পাৰোঁ সেই পেলনীয়া বস্তুবিলাকৰ পৰা, সেয়া দেখুৱালে। তাৰপিছত আমি যেনেকৈ মুৰ্গীৰ পাখৰ পৰা বাহিৰৰ পৰা মানে আমি অনলাইনতো দেখোঁ যে পাখিৰ পৰা মানে গাৰু বনোৱা হয়, তাৰপিছত আপোনাৰ পাখিৰ পৰাই আমাৰ মানে উৰা চাদৰ বনোৱা হয়, সেইবিলাক আমি মানে অনলাইনে দেখোঁ বা বেলেগ মোবাইলে চোবাইলে সেনেকৈয়ে দেখোঁ, অনলাইন প্ৰচেছিঙতে দেখোঁ। কিন্তু আজি আমি ইয়াতে আহি শিকিলোঁ যে মানে কেনেকৈ কি বস্তুখিনি কৰিব পাৰি আৰু মুৰ্গীৰ দোকান বনোৱাও দেখা পোৱা গৈছে। হয় মুৰ্গীৰ Hygienic হিচাপে হয় বস্তুবোৰ। হয় হয় মই অলপ আগতে ক'লোৱে যে আমি যেনেকৈ মাংসবিলাক বাহিৰত মানে মাখি পৰে, ধূলি পৰে, লেতেৰা হয়, সেইখিনিৰ পৰা যাতে কেনেকৈ বচাই পেলাই আমি মাংসখিনি ভাল পৰিষ্কাৰ হিচাপে ৰাখিব পাৰোঁ, সেইটো মুৰ্গীয়ে হওক বা গাহৰিয়ে হওক বা মানে বেলেগ মাটনেই হওক, তো সেইখিনিও দেখুৱালে আমাক। তাৰপিছত ভালকৈ শিকিলোঁ। তাৰপিছত সেই গাড়ীবিলাকত মানে আমি ইলেক্ট্ৰিক ব্যৱহাৰ কৰিব নালাগে সেই হিচাপেও দেখুৱালে। আমি ছ'লাৰ ছিষ্টেমতে মানে ইউজ কৰিব পাৰোঁ, ছ'লাৰৰ পৰাই গোটেইখিনি লাইটো জ্বলাব পাৰিম বা বস্তুখিনি হাইজেনিক হিচাপে ৰাখিবও পাৰিম যাতে সোনকালে মাংসখিনি বেয়া হৈ নাযায়।